Hello, good morning to my dear student. Today I am going to start a new chapter, Coorg, which is under the lesson Glimpses of India. It is the 7th chapter in our textbook. It is written by Lokesh Abrol. So, before going to analyze the lesson, we have to know a few lines about the author. That is, who is Lokesh Abrol. So Lokesh Abrol is a doctor by profession. He is also a social worker and an established writer. Our lesson, Coorg, highlights his sharp observation and the ability for a description of the wonderful land that is called Coorg. ছাত্রসকল, আমি আমার পাঠ্যপুথিৰ অন্তৰ্গত গ্লিম্পছেছ অফ ইণ্ডিয়াৰ তিনিটা চাপ্টাৰ আছে। এ বেকাৰ ফ্ৰম গোৱা, কোৰ, টি ফ্ৰম আসাম। এই তিনিটাৰ ভিতৰত কোৰ্গটো হৈছে আমাৰ ছমহীয়া পৰীক্ষাৰ অন্তৰ্গত। আজি আমি কোৰ্গৰ বিষয়ে আলোচনা কৰিম। কোৰ্গৰ বিষয়ে আলোচনা কৰাৰ আগত প্ৰথমতে আমি লিখক লোকেশ এব্ৰলৰ বিষয়ে দুই চাৰিটা কথা জনাটো অত্যন্ত প্ৰয়োজনীয়। লোকেশ এব্ৰল কোন? কিহৰ কাৰণে তেওঁৰ পাঠখিনি আমাক অধ্যয়ন কৰিব দিয়া হৈছে? লোকেশ এব্ৰল হৈছে পেশাগতভাৱে এজন ডক্টৰ, এজন সমাজকৰ্মী আৰু এজন এষ্টাব্লিছ ৰাইটাৰ, অৰ্থাৎ তেওঁ এজন প্ৰসিদ্ধ লিখকো। তেওঁ আমাৰ পাঠ কোৰ্গত এখন ধুনীয়া ঠাইখনৰ বাসিন্দাসকলৰ, ঠাইখনৰ বসবাসকাৰীসকলৰ ঠাইখন সম্পৰ্কে যিধৰণে আমাক বৰ্ণনা কৰিছে, যিয়ে আজি আমি তেওঁৰ লিখনিৰ মাধ্যমেদি সেই ঠাইখন এখন চিৰপ্ৰসিদ্ধ ঠাই হিচাপে পৰিগণিত হোৱা বুলি ক'ব পাৰোঁ। চ' লোকেশ এব্ৰলে কোৰ্গটো আমাক অধ্যয়ন কৰিবৰ কাৰণে কিয় আগবঢ়াইছিল? কোৰ্গ কি? কোৰ্গত কি পোৱা যায়? কিহৰ কাৰণে আমি কোৰ্গ পঢ়িব লাগে? পাঠ্যপুথিত যেতিয়া আমি বিতংকৈ আলোচনা কৰিম, নিশ্চয় কোৰ্গ সম্পৰ্কে আমি বুজি পাম আৰু ইয়াৰ বিতং সম্যক জ্ঞান যিটো আছে সেইখিনি আমি উপলব্ধি কৰিব পাৰিম। চ' আমি এতিয়া পাঠ্যপুথিলৈ যাওঁ। কোৰ্গ আৰম্ভণিতে আছে এটা লাইন, ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে বৰ দৰকাৰী লাইন। কোৰ্গ ইজ এ কফি কাণ্ট্ৰি ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। কোৰ্গ ইজ এ কফি কাণ্ট্ৰি। কাণ্ট্ৰি শব্দৰ অৰ্থ আমি কি বুজো? হোৱাট ডু মিন বাই কাণ্ট্ৰি? উই মিন এ কাণ্ট্ৰি। হোৱাট ডু মিন বাই এ কাণ্ট্ৰি? এ কাণ্ট্ৰি মিনছ এ sovereign states which is not bounded by another foreign country. That is called country. But here country is a stylish word. ইয়াত কাণ্ট্ৰি শব্দটো অলংকাৰিক শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে। কাণ্ট্ৰি শব্দটোৱে দেশ বুজোৱা নাই, এটা অলংকাৰিক শব্দ, ষ্টাইলিছ ওৱান, অৰ্নামেণ্টেল ৱৰ্ড। কৈছে কোৰ্গ ইজ এ কফি কাণ্ট্ৰি। কোৰ্গ হ'ল এখন কফি প্ৰসিদ্ধ ঠাই। কিহৰ কাৰণে বিখ্যাত? ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। ইয়াৰ বৰ্ষাৰণ্য আৰু মছলাজাতীয় উদ্ভিদৰ কাৰণে বিখ্যাত। ইয়াত এটা প্ৰশ্ন হয়, হোৱাই ইজ কোৰ্গ ফেমাছ ফৰ? আনচাৰটো হ'ব কোৰ্গ ইজ ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। পাঠলৈ যাওঁ। মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. মিডৱে মানে মাজত,
between Mysore মানে মহীশূৰ and the coastal town, coast মানে উপকূলীয় বুলি কোৱা হয়, coastal town উপকূলীয় চহৰ of Mangalore, যিটো বৰ্তমান নাম মাংগালুৰু, আগতে আছিলে বেংগলোৰ, অৰ্থাৎ মাংগালুৰৰ উপকূলীয় চহৰ sits a piece of heaven, sits বৰ্তি আছে, উপস্থিত আছে, a piece এটুকুৰা of heaven সৰগ that must have drifted, যিটো টানি অনা হৈছে বা উৰি আহিছে, drifted শব্দৰ অৰ্থ হ'ল টানি অনা বা উৰি অহা, ক'ৰ পৰা? from the kingdom of God, ভগৱানৰ ৰাজ্যৰ পৰা, ভগৱানৰ সাম্ৰাজ্যৰ পৰা. So midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. ভগৱানৰ ৰাজ্যৰ পৰা টানি অনা সৰগ সদৃশ এখন উপকূলীয় চহৰ মহীশূৰ আৰু মাংগালুৰৰ মাজত অৱস্থিত. কি অৱস্থিত? দ্যাট ইজ কুৰ্গ. ইয়াত প্ৰশ্ন হয়, ৱেৰ ইজ কুৰ্গ? ৱেৰ ইজ কুৰ্গ চিটুৱেটেড? এই লাইনটো হ'ব ইয়াৰ উত্তৰ. দিছ লেণ্ড অফ ৰলিং হিলছ ইজ ইনহেবিটেড বাই এ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, বিউটিফুল ওমেন এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ্ছ. দিছ লেণ্ড, এই ভূমিডোখৰ, অফ ৰলিং হিলছ, ৰলিং শব্দৰ অৰ্থ বগৰাই থকা, ইয়াত ৰলিং শব্দৰ অৰ্থ হ'ল গোলাকৃতিৰ, হিলছ মানে পাহাৰ, গোল গোল পাহাৰৰ মাজত, ইজ ইনহেবিটেড, হেবিটেড মানে বসবাস কৰি থকা, বাসস্থান কৰি থকা, বসবাস কৰি থকা, বাই এ প্ৰাউড ৰেচ, বাই মানে ধাৰা, এ প্ৰাউড ৰেচ, প্ৰাউড গৌৰৱ, ইয়াত প্ৰাউড ৰেচ মানে গৰ্বিত জাতি, অফ মাৰ্চিয়েল মেন, মাৰ্চিয়েল মানে যিসকল যুদ্ধক্ষেত্ৰত নিপুণ, অৰ্থাৎ সমৰ কলাৰ পাৰ্গত যাক বুলি কোৱা হয়, সমৰ কলাৰ পাৰ্গত থকা ব্যক্তি, বিউটিফুল ওমেন, ধুনীয়া তিৰোতা, এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ্ছ, ৱাইল্ড মানে বনৰীয়া, ক্ৰিয়েচাৰ্ছ শব্দৰ অৰ্থ হ'ল জীৱ জন্তু, বনৰীয়া জীৱ জন্তু. চ' কি হ'ব? This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. এই গোলাকাৰ পাহাৰীয় ভূমিখনত বসবাস কৰি আছে বা অৱস্থান কৰি আছে এক গৰ্বিত জাতিৰ পুৰুষ, গৰ্বিত জাতিৰ সমৰ কলাৰ পাৰ্গত থকা পুৰুষ, ধুনীয়া তিৰোতা আৰু বনৰীয়া জীৱ জন্তু. So in this paragraph what we have gather the knowledge. In this paragraph we gather the knowledge about the place. Our writer Lukesh Abrol exposes the beautiful natures who are the inhabitant of this place. So এই চেপ্টাৰটো কি, এই পেৰাগ্ৰাফটোত আমাৰ লেখকে আমাৰ সন্মুখত কি দাঙি দিছে? এই ঠাইখন কেনেকুৱা, ক'ত আছে, কোন কোন ইয়াত বসবাস কৰি আছে. প্ৰত্যেকটো পেৰাগ্ৰাফত তেওঁ নতুন নতুন বস্তুৰ সন্নিৱিষ্ট কৰিছে, ধুনীয়াভাৱে উপস্থাপন কৰিছে. কোনো গল্প নহয়, কিন্তু এটা বৰ্ণনা, ডেছক্ৰিপটিভ ষ্টৰি. নেক্সট পেৰাগ্ৰাফ. কুৰ্গ or Kodagu, the smallest district of Karnataka, is home to evergreen rainforest. কুৰ্গ অথবা Kodagu, the smallest district of Karnataka, smallest মানে আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা, কৰ্ণাটকৰ এখন আটাইতকৈ সৰু চহৰ হৈছে কুৰ্গ বা Kodagu, ইজ এ হোম, অৰ্থাৎ এখন ঘৰ, কিহৰ? টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, চিৰসেউজ বৰ্ষাৰণ্যৰ, স্পাইচেছ মছলাজাতীয় উদ্ভিদৰ, এণ্ড কফি প্লাণ্টেশ্যন আৰু কফি খেতিৰ কাৰণে, কফি জাতীয় উদ্ভিদৰ কাৰণে. কৈছে কি কুৰ্গ অথবা Kodagu হৈছে কৰ্ণাটকৰ এখন আটাইতকৈ সৰু চহৰ, যিখন হৈছে চিৰসেউজ বৰ্ষাৰণ্য, মছলাজাতীয় আৰু কফি জাতীয় উদ্ভিদৰ গৃহভূমি. Evergreen rainforest cover 30% of the district. Evergreen rainforest, evergreen মানে চিৰসেউজ, rainforest মানে বৰ্ষাৰণ্য, covers মানে ঢাক খাই আছে 30%, 30% of this district, এই জিলাখনত চিৰসেউজ বৰ্ষাৰণ্য, এই জিলাখনত 30% ভূমি
আগুৰি আছে, ঢাক খাই আছে মানে আগুৰি আছে। During the monsoons, it pours enough to keep many visitors away. During the monsoon শব্দৰ অৰ্থ কি হ'ব? যে মৌচুমী বতৰৰ সময়ত অৰ্থাৎ বাৰিষা কালত it pours, ইয়াত বৰষুণ দিয়ে। pours শব্দৰ অৰ্থ হ'ল ভৰপূৰ কৰি দিয়া, লিকুইড বস্তুৰে ভৰপূৰ কৰি দিয়া। ইয়াত pour শব্দৰ দ্বাৰা বৰষুণ দিয়া বুলি কোৱা হৈছে। এনাফ, যথেষ্ট পৰিমাণৰ বৰষুণ হয়। কিহৰ কাৰণে হয়? টু কিপ, ৰাখিবলৈ, মেনি, বহুতো, ভিজিটৰ্ছ, পৰিব্ৰাজক বা দৰ্শনাৰ্থী বা ভ্ৰমণকাৰীক আৱে আঁতৰাই ৰাখিবলৈ। অৰ্থাৎ মৌচুমী বতৰত যথেষ্ট বৰষুণ হোৱাৰ কাৰণে ইয়ালৈ পৰ্যটকসকল আহাৰ পৰা বিৰত থাকে বা আঁতৰি থাকে। নেক্সট, দ্য ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউজ টিল মাৰ্চ। কি কৈছে ইয়াত? দ্য ছিজন, ঋতু, অফ জয়, জয় শব্দৰ অৰ্থ আনন্দ, ৰং ৰইজ, ফূৰ্তি। দ্য ছিজন অফ জয় অৰ্থাৎ আনন্দৰ বতৰটো আৰম্ভ হয়, আনন্দৰ ঋতুটো কমেন্সেছ আৰম্ভ হয় ফ্ৰম ছেপ্টেম্বৰ, ছেপ্টেম্বৰৰ পৰা, এণ্ড কণ্টিনিউজ টিল মাৰ্চ, আৰু মাৰ্চলৈকে চলি থাকে। অৰ্থাৎ ইয়াৰ আনন্দৰ বতৰটো ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হৈ মাৰ্চ মাহলৈকে চলি থাকে। দ্য ৱেডাৰ ইজ পাৰফেক্ট, ৱেডাৰ মানে বতৰ। দ্য ৱেডাৰ ইজ পাৰফেক্ট উইথ ছাম শ্বাৱাৰ্ছ থ্ৰ'ন ইন ফৰ গুড মেজাৰ্ছ। দ্য ৱেডাৰ ইজ পাৰফেক্ট, বতৰটো যথেষ্ট ভাল। উইথ ছাম শ্বাৱাৰ্ছ থ্ৰ'ন ইন, কিছুমান অলপ অলপ বৰষুণো পৰে, ইন ফৰ গুড মেজাৰ্ছ, ভালৰ কাৰণে। দ্য এয়াৰ ব্ৰিজেছ অফ ইনভিগৰেটিং কফি। দ্য এয়াৰ বায়ু, হাৱা, বতাহ, ব্ৰিজেছ শ্বাস প্ৰশ্বাসত লয়, অফ ইনভিগৰেটিং অৰ্থাৎ গোন্ধ, যিটো স্মেল বুলি কোৱা হয়। দ্য এয়াৰ ব্ৰিজেছ অফ ইনভিগৰেটিং কফি, ইয়াৰ বতাহত কফিৰ গোন্ধ মলমলাই থাকে। কফি এষ্টেটছ এণ্ড কলনিয়েল বাংলোজ ষ্টেণ্ড থাক আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ। কফি এষ্টেটছ, কফিৰ বাগানবিলাক, এণ্ড কলনিয়েল বাংলোজ, কলনিয়েল মানে ঔপনিৱেশিক। কলনি শব্দটোৱে কি বুজাইছে? ডিউৰিং দ্য ব্ৰিটিছ ৰুল ইণ্ডিয়া আণ্ডাৰ দ্য কণ্ট্ৰল অফ ব্ৰিটিছ, দেটছ ৱাই দে uses our place as a colony. That's why during their time the building which was established, that is called colonial bungalow. অৰ্থাৎ ব্ৰিটিছে ভাৰতবৰ্ষখনক ঔপনিৱেশিক হিচাপত সাম্ৰাজ্য বিস্তাৰ কৰিছিল, আৰু সেই ঔপনিৱেশিক কালত যিবিলাক অট্টালিকা বা বিল্ডিং বনাইছিল সেইবিলাকক কলনিয়েল বাংলো বুলি কোৱা হয়। কফি ষ্টেটছ এণ্ড কলনিয়েল বাংলোজ, কফিৰ বাগিচা আৰু ঔপনিৱেশিক বঙলাবিলাক ষ্টেণ্ড থাক, ৰৈ আছে, আণ্ডাৰ দ্য ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ, আণ্ডাৰ তলত, ট্ৰী কেনপিজ, ট্ৰী মানে গছ, কেনপি মানে ছাঁ দিয়া, ডাঙৰ ডাঙৰ গছবিলাকে চাৰিওফালে যেতিয়া ডাল দি আগুৰি দিয়া থাকে। কেনপি শব্দৰ অৰ্থ হ'ল চন্দ্ৰতাপ। আমি যিটো তাম্বু তৰাৰ নিচিনা হয় সেইটো, কিন্তু যেতিয়া ডাঙৰ ডাঙৰ আমাৰ অসমৰ চাহ বাগিচাবিলাকত দেখা পাম, বাগিচাৰ মাজে মাজে ডাঙৰ ডাঙৰ গছবিলাক আছে, সেই গছবিলাকে কি কৰে, চাৰিওফালে ডালপাত দি পেলাই তলত চাহ গছবিলাকক ছাঁ দিয়া নিচিনা দিয়া হয়, সেইটো কেনপি বুলি কয়, ট্ৰী কেনপি। অৰ্থাৎ ডাঙৰ ডাঙৰ গছবিলাকে বিভিন্ন চুকত থকা যথেষ্ট ভাল ধৰণৰ ডাঙৰ ডাঙৰ গছবিলাকে কফি বাগান আৰু ঔপনিৱেশিক বঙলাবিলাকক ছাঁ দি ৰাখিছে। So in this paragraph what we gather knowledge, এই প্যাৰাগ্ৰাফটোত আমি কি পালোঁ? এই প্যাৰাগ্ৰাফটো our writer Lokesh Abrol give us a knowledge about the place, that is he gives what are the things we find there. আমি তাত গৈ কি পাম, তাত কি কি বস্তু আছে, সেই বস্তুবিলাকত কোন কোন সময়ত দৰ্শকসকলক বা দৰ্শনাৰ্থীৰ কাৰণে অহা যোৱা কৰাৰ সুবিধাজনক হয়, সেইবিলাকৰ বৰ্ণনা দিছে। আমি নেক্সট প্যাৰাগ্ৰাফত বেলেগ বৰ্ণনা পাম। দ্য ফায়াৰ্ছলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ ক্ৰুক আৰ পচিবলি অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট। চ' অট'মেটিকলি এই প্যাৰাগ্ৰাফটোত
লেখকে বেলেগ এটা বৰ্ণনা দিছে কি দিছে কুৰ্গৰ বাসিন্দাসকলৰ দ্য ইনহেবিটেণ্ট অফ দ্য পিপলছ হু বিলং ইন কুৰ্গছ ফ্ৰম হুইচ ৰেচেছ ফ্ৰম হুইচ কমিউনিটি দে আৰ বিলংগিং দেট ইজ কোনটো বংশোদ্ভৱ কোনটো বংশধৰৰ পৰা তেওঁলোক ইয়াত বংশধৰৰ পৰা তেওঁলোক ইয়াত বৰ্তি আছে কোনটো ৰেচৰ হয় সেইটো বৰ্ণনা দিছে দ্য ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ ফিয়াৰ্চ শব্দৰ অৰ্থ কি হ'ব যথেষ্ট খঙাল বা যথেষ্ট ভয়ংকৰ আকৃতিৰ ইণ্ডিপেণ্ডেণ্ট মানে স্বাধীনচিতীয়া পিপল মানুহবোৰ অফ কুৰ্গৰ আৰু পচিবলি সম্ভৱতঃ অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট গ্ৰীক অথবা আৰব ডিচেণ্ট মানে বংশোদ্ভৱ ডিচেণ্ট মিনছ বংশোদ্ভৱ কৈছে কি যে দ্য ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ আৰ পচিবলি অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট প্ৰচণ্ডভাৱে খঙাল প্ৰকৃতিৰ স্বাধীনচিতীয়া এই কুৰ্গৰ বাসিন্দাসকল সম্ভৱতঃ গ্ৰীক অথবা আৰব বংশোদ্ভৱ As one story goes, a part of Alexander's army moved south along the coast and settled here when return became impractical. See ki? As one story goes, এটা প্ৰচলিত কাহিনী মতে apart from Alexander's army, আলেকজাণ্ডাৰে যেতিয়া বিশ্ব বিজয় কৰিবলৈ ওলাইছিল তেতিয়াই তেওঁৰ এদল সৈন্যই মুভ সাউথ দক্ষিণৰ ফালে গতি কৰিছিল along the coast মানে সমুদ্ৰৰ পাৰে পাৰে এণ্ড সেটেল হিয়াৰ তাতে সেটেল মানে থিতা পিলোৱা নিগাজি লোৱা পাৰ্মানেণ্ট হৈ যোৱা সেটেল হিয়াৰ তাতে নিগাজি লৈছিল when return became impractical যেতিয়া উভতি অহাটো একেবাৰে অসম্ভৱ আছিল These people married amongst the locals and their culture is apparent in martial traditions, marriage and religious rites, which are distinct from the Hindu mainstream. These people, এই মানুহবোৰে married, বিবাহ কৰিছিল amongst the local স্থানীয়সকলক and their culture is apparent আৰু ইহঁতৰ সংস্কৃতিটো একেবাৰে স্পষ্ট হৈ আছে, ক্লিয়াৰ হৈ আছে. Apparent means clear, স্পষ্ট. In the martial tradition, সমৰ কলাৰ পৰম্পৰাত মেৰিজ বিবাহ কাৰ্যবিলাকত এণ্ড দ্য ৰিলিজিয়াছ ৰাইট ধৰ্মীয় ৰীতি নীতিত হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম দ্য হিন্দু মেইন ষ্ট্ৰীম যিবিলাক আমাৰ হিন্দু ধৰ্মৰ প্ৰচলিত মূল সুঁতিৰ পৰা একেবাৰে বেলেগ চ' এইখিনিত আমি হিয়াৰ উই ফাইণ্ড এবাউট হাউ দে আৰ দ্য অৰিজিন অফ গ্ৰীকছ সিহঁত গ্ৰীক মূলৰ বুলি তাৰ কি প্ৰমাণ আছে সেইখিনি কি পালোঁ যে দে আৰ দ্য এক্সপাৰ্ট ইন মাৰ্চিয়েল ট্ৰেডিশ্যন ফ্ৰম দেয়াৰ মেৰিজ ফ্ৰম দেয়াৰ ৰিলিজিয়াছ ৰাইটছ অৰ্থাৎ ইহঁতৰ সমৰ কলাৰ পৰম্পৰা বিবাহ ধৰ্মীয় ৰীতি নীতি এইবিলাকত পালোঁ এবাৰ আমি নেক্সট কি পাম হাউ দে আৰ ফ্ৰম আৰব অৰিজিন The theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kadabas. The theory of Arab origin, Arab মূলৰ বুলি, the theory মানে তত্ত্ব of Arab origin মানে মূল, draws support, drew মানে আকৰ্ষণ কৰা, draw মানে আকৰ্ষণ কৰে, support সমৰ্থন from the long, দীঘল, black coat, কলা coat with an embroidered waist belt. Embroidered মানে সূতাৰ কাম কৰা, waist belt মানে কঁকালত থকা বেল্টত worn by the কদাবাস সকলে অৰ্থাৎ the theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the কদাবাস আৰব মূলৰ বুলি তেওঁলোক আৰব মূলৰ বুলি এই তত্ত্বটোৱে সমৰ্থন কৰে যে তেওঁলোকে দীঘল কলা কোট পৰিধান কৰে যিটোৰ কঁকালত সূতাৰে কাম কৰা থাকে কোনে পৰিধান কৰে কদাবাসসকলে known as কুফিয়া এইটো কি বুলি কোৱা কুপিয়া বুলি কোৱা হয় ইট ৰিজেম্বলছ দ্য কুফিয়া এইটো কুফিয়াৰ নিচিনা একে ৰিজেম্বল শব্দৰ অৰ্থ হ'ল সিমিলাৰ একে এজ ইট ইজ সেম ওয়ান বাই দ্য আৰবছ এণ্ড দ্য কুৰ্ডছ আৰব বা কুৰ্ডসকলে যিটো পৰিধান কৰে অৰ্থাৎ তেওঁলোক আৰব মূলৰ বুলি কিহে পৰিধান কৰে আৰবসকলে দীঘল কলা কোট যিটো পিন্ধে
যাৰ কঁকালত বেল্ট থাকে সেইটো কুপিয়া বুলি কোৱা হয়, কুফিয়া বুলি কোৱা হয়, আৰু কদাবাজসকলে যিটো পিন্ধে সেইটো কুপিয়া বুলি কোৱা হয়। তাৰ পৰা বুজা যায় তেওঁলোক আৰৱ মূলৰ পুৰুষ। কুৰ্গী হোমছ হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি and they are more than willing to recount numerous tales of valor related to their sons and fathers. Kurgi homes, Kurgi ঘৰবিলাক have a tradition, পৰম্পৰা of hospitality, hospital অৰ্থাৎ অতিথি আপ্যায়িত কৰা। কুৰ্গী হোমছ have a tradition of hospitality, কুৰ্গী মানুহবিলাকৰ অতিথি আপ্যায়িত কৰাৰ এটা পৰম্পৰা আছে। and they are more than willing to recount, আৰু সিহঁতে বেছি ভাল পায় willing to recount, বৰ্ণনা কৰি পেলাই কিহত নিউমাৰাছ বিভিন্ন ধৰণৰ টেলছ সাধু, কিহৰ ওপৰত সাধু of valor means courage, বীৰত্বৰ সাহসৰ related to their sons and father, সিহঁতৰ পুতেকসকলৰ বা পিতাকসকলৰ। কুৰ্গী হোমছ have a tradition of hospitality, কুৰ্গী ঘৰবিলাক আতিথ্য আপ্যায়িত কৰাৰ এটা পৰম্পৰা আছে। and they are more than willing to recount numerous tales of valor related to their sons and fathers, আৰু সিহঁতৰ পুত্ৰসকলৰ বা পিতাকসকলৰ সাহসিকতা সম্পৰ্কে বিভিন্ন ধৰণৰ গল্প বা সাধুকতা কৈ সিহঁতে বহুত ভাল পায়। The Kurgi regiment is one of the most decorated in the Indian army. Kurgi regiment, the Kurgi regiment, Kurgi regimentটো কুৰ্গী আৰ্মিবিলাক ইজ ওৱান অফ দ্য, আমাৰ ভাৰতবৰ্ষত বিভিন্ন ৰেজিমেণ্ট আছে, জাট ৰেজিমেণ্ট, মাৰাঠী ৰেজিমেণ্ট, গোৰ্খা ৰেজিমেণ্ট, ঠিক তেনেকুৱা এটা ৰেজিমেণ্ট আছে কুৰ্গী ৰেজিমেণ্ট। সেই কুৰ্গী ৰেজিমেণ্টবিলাক কি কৈছে উইজ ওৱান অফ দ্য মষ্ট ডেকোৰেটেড। ডেকোৰেটেড শব্দৰ অৰ্থ হ'ল দ'জ হু আৰ্ণ মষ্ট অফ দ্য প্ৰাইজেছ অৰ এৱাৰ্ডছ, যিসকলে বহুত বেছি পদক পায় বা সন্মানিত কৰা হয়। চ' কুৰ্গী ৰেজিমেণ্টবিলাক হৈছে আটাইতকৈ ভাৰতীয় সেনাবিলাকৰ ভিতৰত আটাইতকৈ এটা সন্মানিত ৰেজিমেণ্ট। এণ্ড দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি, আৰু প্ৰথম ভাৰতীয় আৰ্মিৰ চিফগৰাকী হৈছে জেনেৰেল কাৰিয়াপ্পা। জেনেৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী, তেওঁ এজন কুৰ্গী আছিলে। ইভেন নাও কাদাবাজ আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেন্স। আজি পৰ্যন্ত কদাবাজে হৈ ইভেন নাও এতিয়ালৈকে, আনকি এতিয়ালৈকেও কদাবাজ আৰ দ্য অনলি পিপুল, কদাবাজসকলে হৈছে একমাত্ৰ ব্যক্তি ইন ইণ্ডিয়া ভাৰতবৰ্ষত পাৰ্মিটেড অনুমতি প্ৰদান কৰা হৈছে টু কেৰি ফায়াৰ আৰ্মছ, মৰণাস্ত্ৰলৈ ঘূৰিবলৈ উইদাউট এ লাইচেন্স, প্ৰমাণপত্ৰ অবিহনে। আজিৰ দিন পৰ্যন্ত কৈছে কি আজিৰ দিন পৰ্যন্ত কদাবাজসকলে হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ ব্যক্তি যিসকলে বিনা অনুমতিত মৰণাস্ত্ৰ বন্দুক লৈ ঘূৰিব পাৰে। চ' today I have explained you this 4th chapter. Next I will continue in the next day. এই 4টা চেপ্টাৰত প্ৰথমটোত আমি কি পালোঁ? আমি পালোঁ কুৰ্গৰ অৱস্থান সম্পৰ্কে। সেকেণ্ড পেৰাগ্ৰাফটোত কি পালোঁ? এবাউট দ্য localized explanation or narration of the কুৰ্গৰ স্থানীয় বৰ্ণনা এটা দিলে। থাৰ্ড পেৰাগ্ৰাফত আমি কি পালোঁ? about the descent or origin of the Kurg, from which or descent they are belonging, সেইটো পালোঁ। and in the fourth paragraph 4 নম্বৰ পেৰাগ্ৰাফত আমি কি পালোঁ? যে তেওঁলোকৰ হস্পিটেলিটি বা তেওঁলোকৰ পূৰ্বপুৰুষৰ যিটো বৰ্ণনা সাধুকথা কৈ তেওঁলোকে ভাল পায়, বা ভাৰতীয় সৈন্যবাহিনীত তেওঁলোকৰ কি মৰ্যাদা সেই সম্পৰ্কে এইখিনি বৰ্ণনা দি আছে। চ' ছাত্ৰ ছাত্ৰীসকল, অডিঅ'টো যেতিয়া শুনিবা তোমালোকে কিতাপখন মেলি অডিঅ'টোৰ লগত কিতাপৰ লাইন বাই লাইন তোমালোকে মিলাই যাবা, নিশ্চয় বুজি পাবা। 2-3 বাৰ শুনাৰ পিছত ই অট'মেটিকলি আমাৰ ব্ৰেইনত ছেটেল হৈ যায়, তেতিয়া তোমালোকে বুজিব পাৰিবা। আৰু যদি কিবা নুবুজা আছে পিছত মোক তোমালোকে প্ৰশ্ন কৰিবা, মই তোমালোকক বুজাই দিম। ধন্যবাদ।